এই মুহূৰ্তত জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে শিক্ষা বিভাগৰ এবাৰ বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে শিক্ষা বিভাগৰ এবাৰ বৃহৎ পৰিৱৰ্তন আহিছে বিধানসভাত 6খনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হৈছে য'ত আসাম ষ্টেট এডুকেশ্যন বোৰ্ড বিল সহ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আছে সেৱা শিক্ষা সংসদ এবাৰ একত্ৰিত কৰি স্কুল এডুকেশ্যন বোৰ্ড গঠন কৰা হ'ব দুটা ডিভিজনৰে গঠন হ'ব লগা নতুন পৰিষদে সামৰিব ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অৰ্থাৎ ষষ্ঠৰ পৰা দ্বাদশলৈ পৰীক্ষা এই বোৰ্ডৰ দ্বাৰা অনুষ্ঠিত হ'ব আৰু এই বোৰ্ডৰ দুটাকৈ ডিভিজন থাকিব ডিভিজন 1 আৰু ডিভিজন 2 নামেৰে ভাগ কৰা হৈছে ইয়াৰে ডিভিজন 1 এ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত শিক্ষা ব্যৱস্থাক সামৰি ল'ব আৰু একাদশ দ্বাদশ শ্ৰেণী ডিভিজন 2 ৰ অধীনত থাকিব স্কুল এডুকেশ্যন বোৰ্ড এজন চেয়াৰমেনৰ দ্বাৰা পৰিচালিত হ'ব যদিও ডিভিজন 1 আৰু ডিভিজন 2 ৰ বাবে দুজন সুকীয়া ভাইচ চেয়াৰমেন থাকিব সেইদৰে দুইটা ডিভিজনৰ বাবে সুকীয়াকৈ সচিব পৰীক্ষা নিয়ন্ত্ৰক প্ৰিন্সিপাল চিফ একাউণ্ট অফিচাৰ আদি সুকীয়াকৈ থাকিব সামগ্ৰিকভাৱে নতুন বোৰ্ডখনৰ প্ৰশাসনিক গঠনটো হ'ব এনে ধৰণৰ এজন চেয়াৰমেন দুজন ভাইচ চেয়াৰমেন দুজন সচিব তিনিটা স্তৰ তিনিজন পৰীক্ষা নিয়ন্ত্ৰক দুজন মুখ্য গাণনিক বা বিত্ত বিষয়া উপ সচিব আৰু শৈক্ষিক বিষয়া ইপিনে বিধেয়কখনত উল্লেখ কৰা মতে নতুন বোৰ্ডৰ অধীনত প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ বা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ হাই স্কুল আৰু প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত থকা স্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু একাদশ দ্বাদশ শ্ৰেণী থকা স্কুলক সিনিয়ৰ ছেকেণ্ডেৰী স্কুল হিচাপে গণ্য কৰা হ'ব চলিত বাজেট অধিৱেশনৰ বিধানসভাত এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে আইন অনুযায়ী সক্ৰিয় হৈ পৰিব স্কুল এডুকেশ্যন বোৰ্ড আৰু ইতিহাস হৈ পৰিব অসমৰ বহু চৰ্চিত বিতৰ্কিত সেৱা আৰু মাধ্যমিক শিক্ষা সংসদ আৰু এনে ধৰণৰ খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ